প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, ওচৰৰ পৰা দেখুৱাই দিছোঁ। কিমান ধুনীয়া লাগিছে এই মিঠাইকেইটা। আৰু এই মিঠাইকেইটা বনাবলৈ একেবাৰে সহজ। আমাৰ পাকঘৰত থকা বস্তুৰে আমি বনাব পাৰোঁ আৰু অতি কম সময়তে বনাব পাৰোঁ। আলহী আহিলেও বহুৱাই থৈয়ে বনাব পাৰোঁ। বিহু আহিছে, সেইকাৰণে মই ভাবিলোঁ এই মিঠাইটো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এটা মিঠাই মই ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে, একেবাৰে বজাৰৰ মিঠাইৰ দৰে লাগিছে। আৰু এটা মই ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত। এইয়া চাওকচোন, কিমান ধুনীয়া বেচনৰ মিঠাই হয়। একেবাৰে মুখত দিলে পমি যোৱা মিঠাই এইটো, আৰু খাবলৈ বহুত সোৱাদ লাগে, সকলোৱে ভাল পাব। আৰু এতিয়া আহকচোন, মইনো এই মিঠাইটো বেচনৰে অতি কম বস্তুৰে কেনেকৈ বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাওঁ। গেছত কেৰাহী এখন মই পাতি দিছোঁ আৰু এয়া এবাটি বেচন লৈছোঁ। এতিয়া বেচনখিনি প্ৰথমতে মই চাকনি এখনেৰে চালি ল'ম। নাচালিলেও হয়, তথাপিতো চালি ল'লে কি হয়, বেচনখিনি অকণমান গোটা গুটি হৈ থাকে, তেতিয়া আমাৰ ভাজিবলৈ ভাল হয়। মই বেচনখিনি ধুনীয়াকৈ চালি ল'লোঁ আৰু এতিয়া গেছটো জ্বলাই দিছোঁ। আৰু এতিয়া এইখিনি মই ভাজি ল'ম। গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি এইখিনি অকণমান দেৰি ভাজি ল'ম। বেচনখিনি অলপ ভজা হৈয়ে গৈছে। এতিয়া মই ইয়াত ঘি দিম। ঘি দিয়া হোৱা নাই নহয়, সেইকাৰণে প্ৰথমতে অলপ ভাজি ল'লোঁ। এইবাৰ প্ৰথমতে দেই, এয়া মই এচামুচ ঘি দিছোঁ। দেখিছেনে, ডাঙৰ চামুচেৰে এচামুচ ঘি দিছোঁ আৰু আধা চামুচ, এয়া পূৰা এচামুচ নহয়, আধা চামুচ ঘি মই দি দিছোঁ। 1.5 চামুচ ঘি দিছোঁ। ঘিটো নিজৰ কথা, অকণমান বেছিকৈ দিলেতো মিঠাইত ঘি দিলে খাবলৈ ভালেই লাগে, নহয় জানো বাৰু। যদি কমৰে বনাওঁ বুলি ভাবে, এনেদৰে 1.5 চামুচ দিব পাৰে বা এচামুচো দি আপোনালোকে বনাব পাৰে। মই এচামুচ মানে কম ঘিউৰে দিও যে আমি ইমান ধুনীয়া বেচনৰ মিঠাই এটা বনাব পাৰোঁ, সেইটোকে আজি মই বনাই দেখুৱাম। আৰু বেচনৰ বৰফি বুলি ক'লে বা বেচনৰ মিঠাই বুলি ক'লে ঘি বহুত দিয়া যায়, নহয়নে বাৰু। হোটেলবিলাকতো বহুত দিয়ে, সেইকাৰণে আজি মই অকণমান কম দিয়ে বনাই দেখাইছোঁ আপোনালোকক দেই। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম, একদম ভালদৰে খুব ধুনীয়াকৈ ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি থৈছোঁ। বেচনখিনি ধুনীয়াকৈ মই ভাজি ল'লোঁ আৰু কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। খুব ভাল ধৰণেৰে ভাজি ল'ব লাগিব। যদি কেঁচা হৈ থাকে তেতিয়া আমাৰ মিঠাইটো খাবলৈ কিন্তু ভাল নহ'ব দেই। আৰু একদম ৰঙচুৱাকৈ ভাজি লৈছোঁ, কিন্তু জ্বলা নাই। জ্বলিলে আকৌ তিতা তিতাহে লাগিব, সেইকাৰণে ভাজোঁতে বহুত সাৱধানতাৰে ভাজিব লাগিব। আৰু মই গেছটো অফ কৰাৰ পিছতো এয়া লৰাই আছোঁ, দেখিছেনে, কাৰণ কেৰাহীখন গৰম হৈ থাকে। আমি যদি তেনেকৈ থৈ দিওঁ কেৰাহীখনত, তেতিয়াও তলৰখিনি জ্বলি যাব। সেইকাৰণে গেছ বন্ধ কৰাৰ পিছতো আমি কেৰাহীখনত অকণমান দেৰি এনেদৰে লৰাই থাকিব লাগিব। এয়া মোৰ হৈ গৈছে। এতিয়া মই এইখিনি কিনাৰতে থৈ দিওঁ আৰু এতিয়া চেনিৰ পানী বনাব লাগিব। চেনিৰ পানী বনাবৰ কাৰণে এয়া মই চচটো দি দিছোঁ। আৰু যিটো বাতিৰে মই বেচন লৈছিলোঁ সেই বাতিটোৰে এয়া আধা বাতি চেনি হয়। আৰু ইয়াত এতিয়া পানী দিব লাগিব। পানীও মই ঠিক সেইদৰে আধা বাতি চেনি আৰু আধা বাতি পানী, যিটো বাতিৰে আমি বেচন লৈছিলোঁ। একেটা জোখতে যদি আমি কৰোঁ, আমাৰ বস্তুবোৰ বহুত ধুনীয়া হ'ব। আৰু এতিয়া মই গেছটো জ্বলাই দিছোঁ আৰু এইখিনি এতিয়া মই লৰাই থাকিম অকণমান দেৰি, চেনিখিনি যাতে ভাল ধৰণেৰে পানীত গলি যায় আৰু ধুনীয়াকৈ উতল আহে। চেনি পানীখিনি আমাৰ ধুনীয়াকৈ তৈয়াৰ হৈ গ'ল। চেনিখিনিও গলি গৈছে, এয়া দেখিছেনে। অকণমান মই হাতেৰে দেখুৱাই দিছোঁ। একেবাৰে একটাৰ দুইটাৰ একো কথা নাই, মাত্ৰ চেনিখিনি ধুনীয়াকৈ গলি অকণমান তেল লগালে যেনেকুৱা হয় আঠা আঠা, তেনেকুৱা আঠা হৈছে। এই আমাৰ হৈ গৈছে। এতিয়া মই এইখিনি কিনাৰত থৈ দিম। কেৰাহীত থকা বেচনখিনি এতিয়া মই লৈ লৈছোঁ আৰু ইয়াতে মই মিলাই দিম পাউডাৰ গাখীৰ। এয়া পাউডাৰ গাখীৰ মই 2 চামুচ লৈছোঁ। পাউডাৰ গাখীৰ অকণমান দিলে খাবলৈ মিঠাইটো ভাল হয়। মিঠাই বুলি ক'লে গাখীৰৰ সোৱাদটো আহিব লাগে, নহয় জানো বাৰু। আৰু ইয়াত আমি বেলেগ কোনো ধৰণৰ ড্ৰাই ফ্ৰুট বা নাৰিকলৰ পাউডাৰ মিলোৱা নাই, মাত্ৰ পাউডাৰ গাখীৰ অকণমান মিলাই দিছোঁ। পাউডাৰ গাখীৰ বেছি মিলাই দিলে সোৱাদ আৰু বেছিয়ে লাগিব, তথাপিতো মই ডাঙৰ চামুচেৰে 2 চামুচ পাউডাৰ গাখীৰ মিলাই দিছোঁ। আৰু পাউডাৰ গাখীৰখিনি এইখিনি বস্তু একদম ঠাণ্ডা হওঁতেহে মিলাইছোঁ, সেইকাৰণে কোনো ধৰণৰ গুটি গোটা হোৱা নাই। আপোনালোকে দেখিছেনে, ধুনীয়াকৈ আমাৰ হৈ গৈছে। আৰু এতিয়া ইয়াতে মই আৰু এটা বস্তু মিলাম, একেবাৰে অকণমান নিমখ, ইয়াত দেখিছেনে এক চিকুট নিমখ মই ইয়াতে মিলাই দিছোঁ। নিমখটো মিলালে কি হ'ব, আমাৰ মিঠাৰ বেলেঞ্চটো ধুনীয়া হ'ব।
সেইকাৰণে মিলাইছোঁ আৰু যদি মিলাব নোখোজে একো কথা নাই এই আমাৰ হৈ গৈছে এতিয়া আমি বনাই থোৱা চেনি পানীখিনি ইয়াতে দি যাম গেছৰ ফ্লেমটো মই লো কৰি ৰাখিছোঁ এয়া দেখিছেনে প্ৰথমতে অলপ অলপকৈ মিলাইছোঁ এয়া এতিয়া বাকি থকা কোনো মই ইয়াতে মিলাই দিছোঁ একদম জোখটো আমাৰ বহুত ধুনীয়াকৈ হৈছে আপোনালোকে দেখিছেনে বাৰু সেইকাৰণে এটা বাটিৰ জোখত লৈ ল'ব তেতিয়া জোখবোৰ বহুত ধুনীয়াকৈ হয় যিয়ে বস্তু নবনাওক মিঠাই বৰফি লাডু যি বস্তুৱে আপোনালোকে নবনাওক তেতিয়া কি হ'ব আমাৰ ৰেচিপিটো বহুত ধুনীয়াকৈ হ'ব আৰু এয়া গেছৰ ফ্লেমটো অকণমান মিডিয়াম কৰি দিছোঁ মই এতিয়া আৰু এইখিনি মই এতিয়া লৰাই থাকিম একদম ধুনীয়াকৈ ডাঠ এটা ডো বনাই ল'ম বেচনখিনি ধুনীয়াকৈ আমাৰ হৈ গৈছে এয়া দেখিছেনে একেবাৰে ডাঠ হৈ গ'ল আৰু মই গেছটো অফ কৰি দিলোঁ গেছটো অফ কৰাৰ পিছতো এয়া মই লৰাই আছোঁ কাৰণ কেৰাহীখন বহুত গৰম হৈ আছে সেইকাৰণে আৰু অকণমান ডাঠ হৈ যাব আৰু এতিয়া আমাৰ মিঠাইটো বনাব পৰা হৈ গৈছে দেখাত অকণমান ঢিলা বা কোমল যেন লাগিছে যদিও ঠাণ্ডা হোৱাৰ লগে লগে এয়া টান হৈ যাব আৰু মই সদায় কওঁ আপোনালোকে অকণমান এনেকৈ ইয়াতে হাতেৰে লৈ চাব এয়া হাতেৰে বহুত গৰম হৈ আছে এনেকৈ লাডু বনাই চাব একদম গৰম দেই এয়া দেখিছেনে মই এইখনতে দেখাইছোঁ এই ধুনীয়াকৈ আমাৰ লাডু হৈ গৈছে গৰম হৈ থাকোঁতে ঠাণ্ডা হোৱাৰ লগে লগে আৰু ধুনীয়াকৈ লাডু হৈ যাব সেইকাৰণে এনেধৰণৰে অকণমান কৰি চাব যদি হাতত লাগে বা লাডু নহয় তেতিয়া আৰু অকণমান দেৰি ভাজি থাকিব আৰু অকণমান ডাঠ কৰি দিব এয়া মোৰ হৈ গৈছে বহুত গৰম আৰু ঠাণ্ডা হ'লে মই কাঁহী এখনত উলিয়াই মিঠাই বনাবলৈ আৰম্ভ কৰিম আৰু আপোনালোকক দেখুৱাম মিশ্ৰণখিনি মই কাঁহী এখনত লৈ ল'লোঁ ঠাণ্ডা হ'বৰ কাৰণে আৰু এয়া হাতেৰে চুব পৰা ঠাণ্ডা হৈছে একেবাৰে ঠাণ্ডা কৰি ল'ব নালাগে কিন্তু দেই আৰু মই মিঠাইত ব্যৱহাৰ কৰিবৰ কাৰণে এয়া ড্ৰাই ফ্ৰুট লৈছোঁ অকণমান অলমণ্ড আৰু পিস্তা সৰু সৰুকৈ কাটি লৈছোঁ আৰু মিঠাইটো আজি মই অকণমান বেলেগ ধৰণে বনাম এটা সৰু বাটি লৈছোঁ এই দেখিছেনে মই অকণমান সৰু বাটি এটা লৈছোঁ আৰু বাটিটোত এয়া মই ঘি লগাই লৈছোঁ আৰু তাতে অকণমান এনেকৈ মই ইয়াত ড্ৰাই ফ্ৰুট দি দিছোঁ অকণমান আৰু এতিয়া ইয়াৰে অকণমান আমি ল'ম এয়া এটা লাডু হিচাপত ডাঙৰ সৰু যিমান কৰে আৰু ইয়াত আমি ধুনীয়াকৈ দি দিম আৰু দি আমি এনেকৈ হাতেৰে হেঁচি দিম ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ সমান কৰি দিছোঁ মিহি কৰি দিছোঁ এয়া দেখিছেনে এতিয়া আমাৰ মিঠাইটো হৈ গ'ল আৰু অকণমান গৰমেই হৈ আছে অকণমান ঠাণ্ডা হ'ব লাগিছিলে আৰু এতিয়া মিঠাইটো মই আপোনালোকৰ আগত উলিয়াই দেখাম এই প্লেট এখন লৈ লৈছোঁ এয়া দেখিছেনে এতিয়া ধুনীয়াকৈ আমাৰ মিঠাইটো হাতেৰে উলিয়াব পাৰি নতুবা এইটো চাওক এইটো দেখিছেনে কিমান ধুনীয়া আমাৰ এইটো মিঠাই হৈছে হাতেৰে মই ধুনীয়াকৈ উলিয়াই দেখালোঁ এয়া চাওক এতিয়া মই আৰু এটা বনাই দেখুৱাওঁ বনাবলৈ একেবাৰে সহজ আৰু ঘি লগাই থোৱাই আছে এয়া ঘি হৈয়ে আছে আকৌ অকণমান এনেকৈ আমি ড্ৰাই ফ্ৰুট দি দিম ইয়াত এয়া ড্ৰাই ফ্ৰুট যে এইখিনিয়ে দিব লাগিব তেনেকুৱা কোনো কথা নাই যি থাকে ঘৰত তাকে দিব পাৰে আৰু নিদিলেও এইটো মিঠাই খাবলৈ বহুত সোৱাদ লগা হয় বেচনৰ বস্তুবোৰ এনেও খাবলৈ সোৱাদ লাগে নহয় জানো বাৰু বেচনৰ বৰফিয়ে হওক বেচনৰ লাডুৱে হওক এয়া চামুচখনেৰে ধুনীয়াকৈ মই এনেধৰণেৰে হেঁচি হেঁচি মিলাই দিছোঁ এই দেখিছেনে এয়া ধুনীয়াকৈ মিলাই দিলোঁ আৰু নতুবা চামুচখনেৰেও আপোনালোকে ধুনীয়াকৈ এয়া ওলাই গ'ল দেখিছেনে এয়া চাওকচোন কিমান ধুনীয়াকৈ চামুচখনেৰেও উলিয়াব পাৰি নতুবা হাতেৰেও ওলাব পাৰি এই দুটা মিঠাই মই আপোনালোকৰ আগত বনাই দেখুৱালোঁ এয়া দুটা মিঠাই কিমান ধুনীয়া হৈছে চাওকচোন একেবাৰে বজাৰৰ মিঠাইৰ দৰে হৈছে বনাবলৈ একেবাৰে সহজ আৰু গোটেইখিনি মিঠাই বনাই মই আপোনালোকক ধুনীয়াকৈ ওলোৱাই দেখুৱাম মিঠাইখিনি বনাই হৈ গ'ল মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু এপিচ ওচৰৰ পৰা দেখুৱাইছোঁ এয়া দেখিছেনে কিমান ধুনীয়া হৈছে মিঠাইখিনি আৰু আপোনালোকে দেখিলে ইমান সহজে অতি কম সময়তে কম বস্তুৰে ধুনীয়াকৈ মই মিঠাইকেইটা বনালোঁ আৰু যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকেও বিহুত বনাব পাৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ